ঠাইত ব্যৱহৃত হয় নাট্য সিন্ধু। তেখেতক আমি মঞ্চ তেজস্বিনী আমি বিবেচিত কৰিব বিচাৰিছোঁ। তাৰ লগতে মই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মহেন্দ্ৰ ডেকাক মই অনুৰোধ জনাইছোঁ। চপাই থিয়েটাৰ পৰিচালনা সমিতি, চপাই চকা মঙলদৈ দৰং, অসমীয়া কথাছবি আৰু ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেত্ৰী প্ৰযোজক শ্ৰদ্ধাৰ প্ৰস্তুতি পৰাশলৈ মঞ্চ তেজস্বিনী উপাধি প্ৰদান। শ্ৰদ্ধা জনাইছোঁ। আমাৰ সেৱা গ্ৰহণ কৰিব। অসমীয়া কথাছবি আৰু ভ্ৰাম্যমাণ নাট্য ক্ষেত্ৰখনলৈ আপোনাৰ অৱদান সৰ্বজন বিদিত। এগৰাকী সুদক্ষ অভিনেত্ৰী আৰু সফল প্ৰযোজক হিচাপে আগবঢ়োৱা অনলস সেৱাৰে কৃষ্টি সংস্কৃতিৰ জগতখনত আপোনাৰ ইখনীয় খ্যাতি ৰৈ বৈ যোৱা। নিত্য নতুন কৌশল প্ৰয়োগেৰে ভ্ৰাম্যমাণ নাট্য জগতখনৰ ঊৰ্ধ্বমুখী যাত্ৰাত আপুনি পথিকৃত। কঠোৰ পৰিশ্ৰম, নিয়মানুৱৰ্তিতাৰ অনুশীলনে আপোনাৰ জীৱনলৈ আনি দিছে এক অনন্য মাত্ৰা। আপোনাৰ অদম্য কৰ্মস্পৃহা, কঠোৰ দায়িত্ববোধ, কৰ্তব্যৰ প্ৰতি অনুকৰণীয় সমৰ্পিত মনোভাৱ, অগণন গুণমুগ্ধৰ বাবে প্ৰেৰণাৰ অমল উৎস। হে মঞ্চ সম্ৰাজ্ঞী, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগলৈ আপুনি আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি এই সুভাষখনত আমি চপাই থিয়েটাৰ পৰিচালনা সমিতিয়ে আপোনাক মঞ্চ তেজস্বিনী উপাধিৰে বিভূষিত কৰিবলৈ সুযোগ লাভ কৰি ধন্য হৈছোঁ। আশা কৰোঁ এই সন্মান আপুনি গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিব। অনাগত দিনবোৰ আপোনাৰ বাবে উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হওক। পৰম পিতাই সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন প্ৰদান কৰক। এই প্ৰাৰ্থনাৰে আপোনাৰ শুভানুদ্দায়ী চপাই থিয়েটাৰ পৰিচালনা সমিতিৰ হৈ ৰমণী মোহন শৰ্মা সভাপতি, গণেশ দত্ত সম্পাদক, তাৰিখ 24 ডিচেম্বৰ 2024। এইখন মই ৰাজ্যিক মহিলা আয়োগৰ সন্মানীয় উপাধ্যক্ষ আমাৰ সভাপতি মহোদয়ৰ লগত থাকিব। তেওঁলোকক মই প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে মই যিটো স্মাৰক পত্ৰ আছে, প্ৰিয় ডেকা আমাৰ মাজত মই দেখিছোঁ, নৱকুমাৰ শৰ্মাক দেখিছোঁ, অমীয় কলিতাক দেখিছোঁ। তেওঁলোক আহক, আহি এই স্মাৰক